মালিক এই হাতীটো যিজন মালিক তেখেতে সংবাদ মাধ্যমৰ আগত কোনো ধৰণৰ মন্তব্য দিয়াৰ পৰা তেখেতে বিৰত আছিলে কিন্তু দেখিবলৈ পাইছে যে এই বিজুল চৌধুৰী নিজে এতিয়া তেখেতৰ বাসগৃহৰ পৰা ওলাই আহি এই যিটো ৰাতিপুৱা যিটো মাউতবিহীন এটি হাতীয়ে সেই উপদ্ৰৱ চলাইছিলে এইখিনি স্থানত আৰু এই স্থানত বহুকেইখন গাড়ী বা বহুকেইখন বাহন ইতিমধ্যে হাতীটোৱে লণ্ডভণ্ড কৰিছিলে কিন্তু আমি যেতিয়া সেই বিজুল চৌধুৰীৰ কাষলৈ গৈছিলোঁ তেখেতৰ প্ৰতিক্ৰিয়া জনাৰ বাবে কিয় তেখেতে এনেধৰণৰ এই হাতী ৰাখিছিল যদি কিয় সেই নীতি নিয়মসমূহ মানি লোৱা নাছিলে কিয় তেনেকুৱা ধৰণৰ উপদ্ৰৱ চলালে কিন্তু তেখেতে সংবাদ মাধ্যমৰ পৰা তেখেতে দূৰত আছিলে কোনো ধৰণৰ মন্তব্য দিয়া নাছিলে কিন্তু বৰ্তমান তেখেতে আহি এতিয়া এই হাতী যিটো হাতী ৰাতিপুৱা উপদ্ৰৱ চলে সেই হাতীটোক নিয়ন্ত্ৰণ কৰাৰ বাবে সেই হাতীটোক নিয়ন্ত্ৰণ কৰাৰ বাবে তেখেতে নিজে আহিছে আৰু মাউত লৈ আহিছে কিন্তু বন বিভাগৰ লোকে যদিও তিনিটাকৈ ট্ৰেংকুলাইজ কৰাৰ তিনিবাৰ ট্ৰেংকুলাইজ কৰাৰ চেষ্টা কৰিছিলে কিন্তু বৰ্তমান হাতীটো সৃষ্টি হৈছে যদিও কিন্তু এতিয়াও